সকলোকে নমস্কাৰ জনাই আজিৰ দৈনিক ৰাশিফল শিতান আগবঢ়াইছোঁ আপোনালোকলৈ। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আজিৰ দিনটোৰ পঞ্চাং। আজি পুহ মাহৰ ২৭ তাৰিখ ২০২৫ চনৰ জানুৱাৰী মাহৰ ১২ তাৰিখ। আজি ৰবিবাৰ। আজিৰ সূৰ্যোদয় সময় ৰাতিপুৱা ৬:০৮ আৰু সূৰ্যাস্ত সময় আবেলি ৪:৪৬। তিথি হৈছে চতুৰ্দশী তিথি। শেষ ৰাতি ৪:৫২ থাকিব। তাৰপিছত পূৰ্ণিমা তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হৈছে মৃগশিৰা নক্ষত্ৰ। ব্ৰহ্মযোগ গড়কৰণ সন্ধিয়া ৫:৩২ থাকিব। তাৰপিছত বনিষ্কৰণ আৰম্ভ হ'ব। বনিষ্কৰণ শেষ ৰাতি ৪:৫২ থাকিব। তাৰপিছত বৃষ্টিকৰণ আৰম্ভ হ'ব। আজি জন্মত মিথুন ৰাশি, শূদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ। দেৱগণ অষ্টোত্তৰী ৰবি বিংশোত্তৰী মংগলৰ দশা। দিনৰ ১১:৩১ পিছত নৰগণ। অষ্টোত্তৰী চন্দ্ৰৰ বিংশোত্তৰী ৰাহুৰ দশা। মৃত্যুত একপাদ আজি যোগিনী। পশ্চিমে শেষ ৰাতি ৪:৫২ পিছত বায়ুকোণে যোগিনী। আজি মাংগলিক কাৰ্যৰ বাবে যাত্ৰা নাই। শুভকৰ্ম হৈছে দীক্ষা। এতিয়া শুনক আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মেঘ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ স্বাস্থ্য ভাল থাকিব, সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আৰু আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি থাকিব। প্ৰেমত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে বা যি কাম কৰিব তাত আজি আপোনাৰ সফলতা আহিব। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। লিখা পঢ়াৰ ক্ষেত্ৰত মনোযোগ বাঢ়িব। আৰু আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামৰ দ্বাৰা আপুনি নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। আৰু স্বামী স্ত্ৰীৰ মাজত দাম্পত্য জীৱনত আজি মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো মাজে মধ্যে হয়তো স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হ'ব পাৰে। লাকি নাম্বাৰ হৈছে 6 আৰু লাকি কালাৰ হৈছে অৰেঞ্জ। মেঘ ৰাশিৰ জাতক জাতিকাসকল আপোনালোকৰ দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। বৃষ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ স্বাস্থ্য পাতি ভাল থাকিব। টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি থাকিব। মজলীয়া প্ৰকৃতি। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো সিমান ভাল নহয়। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে কৰ্মস্থানত মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত মনোযোগ দিয়া উচিত। বৈবাহিক ক্ষেত্ৰত দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হ'ব পাৰে। লাকি নাম্বাৰ হৈছে 5 আৰু লাকি কালাৰ হৈছে অৰেঞ্জ। বৃষ ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপুনি টকা পাই যাব পাৰে। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভালপোৱা থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব আৰু ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত শুভ। শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে ৰঙা।
মিথুন ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি আপোনাৰ স্বাস্থ্য পাতি ভাল থাকিব, সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ, প্ৰেমত শুভ ফল লাভ কৰিব। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াৰ ক্ষেত্ৰত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল অৰ্জন কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত শুভ, স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। শুভ সংখ্যা 7 আৰু শুভ ৰং হৈছে ৰূপালী। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল আজিৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি আপোনাৰ স্বাস্থ্য পাতি ভাল থাকিব, সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ টকাৰ ক্ষেত্ৰত ভাল। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। লগতে আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যসকলৰ লগত কিছু ভুল বুজাবুজি হ'ব পাৰে, তাৰ প্ৰতি আপুনি সতৰ্ক থকা উচিত। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজি মধ্যমীয়া ফল লাভ কৰিব। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো মাজে মধ্যে হয়তো কৰ্মক্ষেত্ৰৰ পৰা কিছু মানসিক প্ৰেছাৰ আহিব পাৰে, তাৰ প্ৰতি আপুনি আৰম্ভণিৰ পৰাই সতৰ্কতা অৱলম্বন কৰিলে ভাল ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। লিখা পঢ়াৰ ক্ষেত্ৰত মনোযোগ দিয়া উচিত ছাত্ৰ ছাত্ৰীসকলে। বৈবাহিক ক্ষেত্ৰত দাম্পত্য জীৱনত যিসকল ব্যক্তি বিবাহিত হয় তেওঁলোকৰ স্বামী স্ত্ৰীৰ মাজত মধ্যমীয়া ফল লাভ কৰিব, কিন্তু মাজে মধ্যে হয়তো স্বামী স্ত্ৰীৰ মাজত কিছু ভুল বুজাবুজি বা মনোমালিন্য হ'ব পাৰে, তাৰ প্ৰতি ধ্যান ৰখাটো উচিত। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে কমলা। সিংহ ৰাশিৰ জাতক জাতিকাসকল আজিৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। কন্যা ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলৰ কিছু স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা আহিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ খৰচৰ পৰিমাণ বৃদ্ধি, অযথা খৰচ হ'ব পাৰে, তাৰ প্ৰতি আপুনি ধ্যান ৰাখিব লাগিব। খৰচৰ পৰিমাণ বৃদ্ধি দেখা গৈছে। পৰিয়ালৰ সদস্যসকলৰ লগত কিছু ভুল বুজাবুজি হ'ব পাৰে, তাৰ প্ৰতি আপুনি সচেতন থাকিব লাগিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া ফল লাভ কৰিব। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে কৰ্মস্থানত শুভ সফলতা লাভ কৰিব, লগতে কৰ্মস্থানৰ পৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আৰু দাম্পত্য জীৱনত যিসকল ব্যক্তি বিবাহিত হয় তেওঁলোকৰ স্বামী স্ত্ৰীৰ মাজত মধ্যমীয়া ফল লাভ কৰিব মিলা প্ৰীতিৰ ক্ষেত্ৰত। শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে ৰঙা। কন্যা ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনাৰ স্বাস্থ্য ভাল থাকিব, সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ খৰচৰ পৰিমাণ বৃদ্ধি, অযথা খৰচ হ'ব পাৰে, তাৰ প্ৰতি আপুনি সচেতন থাকিব লাগিব। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। সদস্যসকলৰ লগত মাজে মধ্যে হয়তো মনৰ অমিল ঘটিব পাৰে। প্ৰেমত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি আপোনাৰ সফলতা লাভ কৰিব আৰু কৰ্ম সফলতাৰ লগতে নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত ভাল ফলাফল দেখুৱাব, লগতে লিখা পঢ়াৰ ক্ষেত্ৰত মনোযোগ বাঢ়িব।
দাম্পত্য জীৱনত মধ্যমীয়া ফল লাভ কৰিব। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে কমলা। তুলা ৰাশিৰ জাতক জাতিকাসকল, আজিৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি দিব আৰু আপোনাৰ বন্ধুবোৰক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যাই দেখা দিব পাৰে, বিশেষকৈ বয়োজ্যেষ্ঠসকলৰ শৰীৰৰ ক্ষেত্ৰত কিছু অসুবিধা সৃষ্টি হ'ব পাৰে। আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব, সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপুনি টকা পাই যাব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা থাকিব। লগতে গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। কৰ্মক্ষেত্ৰত আজি সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াৰ ক্ষেত্ৰত মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত মধ্যমীয়া ফল লাভ কৰিব। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে হালধীয়া। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজিৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। এতিয়া আহিছোঁ ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি আপোনাৰ স্বাস্থ্য পাতি ভাল থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো অসুবিধা নাপায়। আজি আপোনাৰ টকাৰ ফালৰ পৰা ক'বলৈ গ'লে শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব, সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা থাকিব। প্ৰেমত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। আজি আপোনাৰ কৰ্মস্থানত ভাল ফলাফল লাভ কৰিব। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে, কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত মধ্যমীয়া ফল লাভ কৰিব। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে ৰঙা। ধনু ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে হৈছে আপোনাৰ স্বাস্থ্য আজি আপোনাৰ ভাল থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ হাতত টকা পইচা থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম চেনেহ অটুট থাকিব। প্ৰেমত আজি আপোনাৰ ব্যৰ্থতা, গতিকে প্ৰেমৰ ক্ষেত্ৰত আজি আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব। কৰ্মক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়াটো উচিত। বৈবাহিক ক্ষেত্ৰত দাম্পত্য জীৱনত কিছু স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য বা মতবিৰোধ হ'ব পাৰে। হয়তো মাজে মধ্যে কাজিয়াৰ সৃষ্টি হ'ব পাৰে। তাৰ প্ৰতি আপুনি সচেতন থাকিব লাগিব। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে ৰঙা। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে ভাল থাকিব। শৰীৰ সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। আৰু গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। প্ৰেমত সফলতা লাভ কৰিব। আজি আপুনি যি কৰ্ম কৰিব, তাত আপুনি অকণমান সাৱধানতা অৱলম্বন কৰক। কাৰণ কৰ্মক্ষেত্ৰত কিছু ভুল হোৱা সম্ভাৱনা আছে। বাধা বা জামেলে আপোনাক আমনি কৰিব পাৰে। তাৰ ফলত আপোনাৰ মানসিক চাপ বৃদ্ধি হ'ব পাৰে কৰ্মক্ষেত্ৰৰ দ্বাৰা। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি থাকিব, শুভ। স্বামী দাম্পত্য জীৱনত শুভ ফল লাভ কৰিব। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে বগা।
কুম্ভ ৰাশিৰ জাতক জাতিকাসকল আজি ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। এতিয়া আহিছোঁ মীন ৰাশি, ৰাশি চক্ৰৰ অন্তিম ৰাশি মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি আপোনাৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপুনি টকা পাই যাব পাৰে। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। প্ৰেমত সফলতা লাভ কৰিব। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি থাকিব, বুজাবুজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। লগতে পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভালপোৱা অটুট থাকিব। আপোনাৰ কৰ্মক্ষেত্ৰত কিছু ঝামেলা বা বাধাই আপোনাক আমনি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত, অকণমান ধাউতি দিয়ক। আপোনাৰ অকণমান স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব। আপোনাৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত সিমান ভাল নহয়, কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে সেউজীয়া। মীন ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।